প্ৰশ্নবিলাক টান আহিছে নে ইজি আহিছে? ইজি আহিছে। একৰ ভিতৰত কিমান নম্বৰ পাবা বুলি আশা কৰে? 30 নম্বৰ আনচাৰ দিছোঁ। 30 নম্বৰ আনচাৰ দিছোঁ। আৰু মামাক কি ক'বা? কি ক'ব ভালে নাই নাজানো এইটো নাজানো এইটো নাজানো। কেনেকুৱা হৈছে পৰীক্ষাটো? ভাল ভাল। কিমান নম্বৰ পাবা? কেনেকুৱা হৈছে পৰীক্ষাটো? ভালে হৈছে। একৰ ভিতৰত কিমান নম্বৰ পাবা? পাম 60-70 মান। তুমি বহুত আশা আছে পাছ কৰিম। হিমন্ত মামা কি ক'বা? কেনেকুৱা হৈছে পৰীক্ষাটো? ভালে হৈছে। একৰ ভিতৰত কিমান নম্বৰ পাবা? একৰ ভিতৰত 70 মান পাম। 70 নম্বৰ পাবা না? কেনেকুৱা হৈছে? ভালেই ভালে হৈছে না? বহুত বঢ়িয়া। ভাল কি ক'বা? ভাল হৈছে না? ভালেই হৈছে। কিমান নম্বৰ পাবা? 100 পৰা 100 85 প্লাছ 85 প্লাছ থাকিব। মামা কি ক'বা? হিমন্ত মামা কি ক'বা? স্কুটি দিব লাগে কি ক'বা? ভালে হৈছে পৰীক্ষা। কিমান নম্বৰ পাবা? পাম 60 ভালে হৈছে। হয় কি ক'বা? কি ক'বা? নমস্কাৰ মই পৰীক্ষাটো ভাল হয় প্ৰশ্নবিলাক কি হাৰ্ড আহিছে নে? মই লেই যাইছে বহুত কি ক'বা? এক্সাম কেনেকুৱা হ'ল? এক্সামটো ভালেই হৈছে। প্ৰশ্ন কেনেকুৱা হৈছে? প্ৰশ্ন সহজে আহিছে। কিমান পাবা? সহজে আহিছে। কিমান পাবা? পাম 5 মাৰ্ক মান পাম। ভাল হ'ল পৰীক্ষা একদম বঢ়িয়া। কিমান পাবা? পাম চাগে 50 বা 60। কিমান আনচাৰ দিছিলা? আনচাৰ দিছোঁ 60 হিচাপ কৰা নাই। আনচাৰ দিছোঁ 100 দিছোঁ 100 দিছোঁ। সহজ না? কি ক'বা? এক্সাম ভালে হৈছে আৰু কিমান নম্বৰ পাবা? পাম আৰু 5 নম্বৰটো পাম আৰু ভালে হৈছে। প্ৰশ্নবিলাক ইজি আহিছে না? ইজি আহিছে। আজিকালি এনেকুৱা প্ৰশ্ন দিছে যে আমি কৰিবলৈ বেছি টান পোৱা নাই। আৰু কি ক'ম, পৰীক্ষা ভালে হৈছে আমাৰ। ভয় খাইছিলা নেকি? নাই ভয় খোৱা নাই। আজি প্ৰথম এক্সাম দিবলৈ আহিছে? একো ভয় নাই ভয় খাবলৈ কি আছে ইয়াত? একৰ ভিতৰত কিমান পাবলৈ আশা কৰিছে? আমাৰ 70 মান হ'ব চাগে। 65-70 মান হ'ব লাগে। বেছি টান নাই। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'বা? মামাক কি ক'ম আৰু, মামাক ধন্যবাদ জনাইছোঁ আমাৰ পৰীক্ষাৰ কাৰণে। ইমান ধুনীয়াকৈ আমাৰ কাৰণে হেৰি কৰিছে। গতিকে আৰু কি ক'ম মানে মামাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মামাক ধন্যবাদ জনাইছোঁ। প্ৰত্যেক বছৰ বুলিয়ে নহয়, যোৱাবাৰ বিশেষকৈ আমি গম পাইছিলোঁ যে কিছুমান বাহিৰত এনেকুৱা চৰ্চা হয় এই চেণ্টাৰটোৰ বিষয়ে। কিন্তু যে চেণ্টাৰটোৰ বিষয়ে বিভিন্ন ধৰণৰ চৰ্চা হয়, কিন্তু এইবাৰ দেখা গৈছে খুব সুন্দৰকৈ, খুব সুকলমে পৰীক্ষা অনুষ্ঠিত হৈছে। খুব ভাল পৰিৱেশত পৰীক্ষা অনুষ্ঠিত হৈছে। খুব ছাত্ৰ ছাত্ৰীও খুব ভালকৈ পৰীক্ষা দিব পাৰিছে বুলি ইতিমধ্যে হলৰ পৰা উলিয়াই পেলাই আমাক অৱগত জনাইছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ যুৱনগৰবাসী হিচাপে। আমি আশা ৰাখিছোঁ আহিবলগীয়া বাকী পৰীক্ষাসমূহ যাতে আজিৰ দৰে ঠিক অনুষ্ঠিত হয় আৰু প্ৰত্যেক দৰ্শক তথা ইয়াৰ স্থানীয় ৰাইজে যাতে আজি যেনেকৈ সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে, অনাগত পৰীক্ষাসমূহতো যাতে তেনেকুৱা সহায় সহযোগিতা কৰি আমাৰ এই চেণ্টাৰটোৰ লগতে এই অঞ্চলখনৰো যাতে সুনাম মানে কঢ়িয়াই আনে, অনাগত দিনত তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ একো অসুবিধা হোৱা নাই। পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ, যিহেতু আমি সুকলমে আমাৰ পৰীক্ষা আজি প্ৰথম দিনা অসমীয়া আছিলে, গতিকে প্ৰথম দিনাখন আপোনাৰ হেৰি হ'ল, সুকলমে সমাপ্ত হ'ল। যিজন আমাৰ যিবিলাক মানে ইনভিজিলেটৰ আছিলে সিহঁতে একদম ধুনীয়াকৈ নিয়াৰিকৈ ধুনীয়াকৈ আপোনালোকে
আগত আপোনালোকে নিজেই চাইছে ধুনীয়াকৈ আপোনাৰ পৰীক্ষাটো শেষ কৰিছে, গতিকে কোনো বিসংগতি হোৱা নাই। গতিকে আশা কৰোঁ অনাগত যিকেইটা পৰীক্ষা আছে সেইকেইটা যাতে ভালদৰে আপোনালোকে ইনভিজিলেটৰসকলে ভালকৈ যাতে হেৰি কৰিব পাৰে, চাব পাৰে। আপোনালোকে অলপ যিমান দূৰ আমাৰ ফালৰ পৰা মই আপোনালোকৰ ফালৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আপুনি যিটো যুৱ নেতা আৰু পৰীক্ষা কেন্দ্ৰৰ লগতে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত বুলি আমি জানো, গতিকে আমাৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যে আপুনি কিবা ক'ব বিচাৰে? হয়, নিশ্চয় ক'ম। যিহেতু আমি আগত যেনেকুৱা ছিষ্টেম আছিলে, নকলৰ এটা ছিষ্টেম আছিলে, আজিকালি সেইটো নাইকিয়াই হ'ল। গতিকে মই অনাগত যিবিলাক পৰীক্ষা এক্সাম হ'ব অহাবাৰ যিটো 27ত হ'ব, মই ভাবোঁ যাতে কোনো পৰীক্ষাৰ্থীয়ে যাতে নকলৰ আশাটোৱে নকৰাটোৱেই ভাল। কাৰণ যিটো ছিষ্টেম আজিকালি ওলাইছে, গতিকে নকলৰ আশা কৰি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নকলৰ আশা কৰিব সেইসকলে কিন্তু হয়তো ৰিজাল্ট ভাল কৰিব বুলি মোৰ বোধে নহয় বুলি মই ভাবোঁ। গতিকে নিজে যিমান দূৰ পাৰে নিজে চেষ্টা কৰি নিজৰ আয়ত্তৰ পৰা যিমানখিনি পাৰে যাতে লিখাৰ চেষ্টা কৰে, নকলৰ আশাটো কৰিব নালাগে বুলি মই সকলো অনাগত যিবিলাক নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে সেইসকলক মই আজি আপোনালোকৰ চেগতে এইখিনিতে মই সিহঁতক অনুৰোধ জনাম। কেনেকুৱা আহিছে? প্ৰশ্নকাকত আহিছে, ধুনীয়া আহিছে। গতিকে ল'ৰা ছোৱালীক মই কেইবাগৰো ল'ৰা ছোৱালীক সুধিলোঁ, সিহঁতে বনাই লিখিব পাৰিছে বুলি কৈছে। গতিকে ইমান টান হাত হোৱা নাই বুলি কৈছে। এতিয়া ৰিজাল্ট আহিলে গম পোৱা যাব।